আৰু এইবাৰ অসমীয়াক দালৈ খেদিবলৈ চেষ্টা কৰিছে মিয়াই। কিয় খেদিছে আমি জনাইছো। পুনৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে সন্দেহজনক মুছলমানে। ৰাজ্যত চলি আছে এতিয়া উচ্ছেদ অভিযান। খিলঞ্জীয়াৰ যিসমূহ ভূমি, চৰকাৰী যি ভূমি বৰ্তমান সন্দেহজনক লোকৰ কবলত আছে, সেই ভূমি উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ অভিযান চলি আছে। কিন্তু তাৰ পিছতো পুনৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে সন্দেহজনক মুছলমানে। চামগুৰিৰ কোটায়নিত খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ। চামগুৰিৰ কোটায়নিত খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে মিয়াই। আৰু মিয়াৰ উৎপাতত নিজৰ মাটিত খেতি কৰিব পৰা নাই খিলঞ্জীয়া অসমীয়াই গৃহস্থ। মাটি বিচাৰি গ'লেই অসমীয়াক দা লৈ পহু খেদা মিয়াৰ সাহস আপুনি চাওক। এইখন অসমত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু অনিল নাথ নামৰ এজন খিলঞ্জীয়া লোকৰ ভূমি দখল কৰিছে বিল্লাল উদ্দিন নামৰ এটা মিয়াই। আৰু কংগ্ৰেছৰ আমোলত এই বিল্লাল উদ্দিন আছিল চামগুৰিৰ লোকেল দাদা। আৰু লোকেল দাদা বিল্লাল উদ্দিনৰ বাবেই খেতি কৰিব পৰা নাই। বাৰম্বাৰ আৰক্ষীৰ কাষ চাপিও অনিল নাথে এই পৰ্যন্ত ন্যায় পোৱা নাই। আৰু এইবাৰ মুখ্যমন্ত্ৰীক বংগমূলীয় বিল্লাৰ অটপালি ৰোধৰ বাবে দাবী উত্থাপন কৰিছে পৰিয়ালটোৱে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিম। আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। সন্দেহজনক মুছলমানৰ এইদৰে ভূমি বেদখল কৰিছে। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমাৰ সতীৰ্থ চামগুৰিৰ অভিজিত বৰাৰ সৈতে সংযুক্ত হৈছে। হয় নিশ্চয়কৈ এটা সময় আছিল যিটো সময়ত চামগুৰিত একাংশ মিয়া মুছলমানৰ দাদাগিৰিৰ বাবেই একাংশ অসমীয়া খিলঞ্জীয়া ৰাইজে ঘৰ এৰিবলগীয়া হৈছিল, তেওঁলোকৰ মাটি ভেটি এৰিবলগীয়া হৈছিল। আৰু সেই একাংশ সন্দেহজনক লোকৰ যি আগ্ৰাসন চলিছিল খিলঞ্জীয়া ৰাইজৰ ওপৰত, তেওঁলোকে ঘৰ বাৰী মাটি এৰি আহি তেওঁলোকে অন্য স্থানত তেওঁলোকে ঘৰ নতুনকৈ বনাবলগীয়া হৈছিল। আৰু সেই তাৰে এটা উদাহৰণস্বৰূপে মোৰ লগত এটা পৰিয়াল উপস্থিত আছে। সেই পৰিয়ালটোৰ যি ভূমি আছিলে প্ৰায় 3 কঠা 17 লোচা ভূমি বৰ্তমানেও একাংশ সন্দেহজনক লোকৰ বৰ্তমান বেদখল চলি আছে। কিন্তু সেই মাটি বিচাৰি যোৱা গলেই এতিয়া এইসকল পৰিয়ালক, এই পৰিয়ালটোক তেওঁলোকে বিভিন্ন দাবী ধমকি দিয়ে, বিভিন্ন প্ৰাণে মৰাৰ ভাবুকি দিয়ে। পোনে মই যিহেতু পৰিয়ালটোৰ লগত আছে, মোৰ লগত আছে পৰিয়ালটো, মই আপোনাৰ পৰা জানিম আপোনাৰ নামটো প্ৰথমে। অম্বিকা দেৱী। আপোনাৰ স্বামীৰ নামটো? অনিল নাথ। কি হৈছিলে প্ৰকৃততে আপোনাৰ ঘটনাটো? কিমান চনৰ কথা আছিলে? 2011 চনতে আমি মানে ছোৱালী বিয়াৰ সময়তে মাটিটো বেলেগ এজনক বেচিলো। তাৰপিছত সিহঁতে আহি মাটিটো আমাক বিচাৰিলে। আমি তেতিয়া ক'লো যে এজনক আমি বেচিলো, আৰু বেচাৰ পিছত আমি জিভাখনটো লুটিয়াব নোৱাৰো, সেইজনকে আমি দিম, তোমালোকে মাটি নোপোৱা। তাৰপিছত সিহঁতে এবছৰ খালে। মাটিটো ক'ত আছিলে আপোনাৰ? মাটিটো কোটায়নিত আছে, গেৰুৱামুখ কিচাম কোটায়নিত। আমাৰ ঘৰো আছিলে কোটায়নিতে। 83 চনৰ আন্দোলনত আমাৰ ঘৰ চৰ পৰিলে। আমি এতিয়া বৰ্তমান ইয়াতে আছো। কিমান মাটি আছিলে? মাটি আছিলে মানে এতিয়া আমাৰ মানে মাটি এবিঘা আছিলে। এবিঘাৰ পৰা আমাৰ মানে দলিয়নত আৰু পতাত আমাৰ 3 কঠা 17 লোচা মাটি নামজাৰি হৈছে। আমাৰ অনিল নাথ আৰু হলধৰ নাথৰ 2 ককাই ভাই নামত নামজাৰি হৈ আছে। গতিকে মাটিটোৰ ওচৰলৈ আমি যাওঁ, সিহঁতকো সোধোগে, সিহঁতে আমাক ভাবুকি দিয়ে। তাৰপিছত যিজন মানুহক আমি মাটি দিছিলো সিহঁতে খাই থকাৰ পিছত সিহঁতে হাল বালে। সি হাল বোৱা ট্ৰেক্টৰ আগত মই মানা দিছিলো। হাল বাইছিলে? হেৰি কি বুলি কয়, সেই মানুহ ঘৰে, যি ঘৰ মানুহে আমাৰ পৰা এতিয়া মাটি নিলে, মানে বিলালৰ পৰিয়াল আৰু লতিফ বিলালে পৰিয়াল, 3টা ককাই ভাই মানে। তাৰপিছত আপোনালোকে মাটিটো কাক বেচিছিলে প্ৰথমে? মাটিটো বেচিছিলো আমি হাচুনিয়াক। হয়, হাচুনিয়াক বেচিছিলো। হাচুনিয়াৰ পৰা সিহঁতে মানে এবছৰ হাচুনিয়া ঘৰে খালে। খোৱাৰ পিছত নেক্সট বছৰ 2011 চনত সিহঁতে মাটিটো জোৰ দখল কৰি লৈ গ'ল। যোৱাৰ পিছত মই চামগুৰি অফিচত 2-3বাৰ মই SDC ওচৰত দৰখাস্ত দিছো। কোৰ্টৰ পৰা আনি মই থানাত দিছো। তাৰপিছত থানাই একো নকৰিলে, মণ্ডল অফিচৰ একো নকৰিলে। মণ্ডল আহি সিহঁতৰ ঘৰত বহি লৈ পেলাই কয় হেৰি পিছত আহিম কৈ আজিলৈকে নাহি যোৱাৰ কাৰণে আমি বহি গলো। এতিয়া আপোনালোক ক'ত আছে? এতিয়া আমি এয়া কোৰাবাহী মাজগাঁও। ইয়ালৈ কিয় আহিবলগীয়া হ'ল? আমাৰ 83 চনত যেতিয়া ঘৰ দুৱাৰ পৰিলে, আমি তাত এতিয়া থাকিব নোৱাৰা হলো। কেতিয়াবা আমি হয়তো আকৌ গুচি আহিবলগীয়া হব। গতিকে আমি ইয়াতে মাটি একণ ললো, লৈ পেলাই আমি বৰ্তমান ইয়াতে আছো। আৰু আজিলৈকে আমি চৰকাৰী ঘৰ এটা নেপালো। এবাৰ ঘৰ আহিল, সেইটো ৰিজেক্ট হ'ল। আজিলৈকে ঘৰ এটা নাই। গতিকে আমাৰ দুখৰ বিষয়। আৰু মোৰ মানুহজনে দেখিছে
চকু দুইটাই নেদেখে ঘৰত বহি আছে এতিয়া আমি কণতোলা চাউলকেইটা নাপালে আমি ভাত খাবলৈ নাপাওঁ এতিয়া যিকণ মাটি আছে সেইকণ মাটি বিদেশীয়ে আকৰ্ষণ কৰি আছে গতিকে আমি কৰজুৱে হেমন্ত ছাৰক কৈছো যে মোৰ মাটিকণ উদ্ধাৰ কৰি দিয়ক আৰু সেইকণে মোৰ পেট ভাত নিদিলে আমি নিগমে মৰিম আৰু এতিয়া তাত আপোনাৰ 3 কঠা 17 লোচা মাটি আছে সেই ভূমিত আপোনালোকে খেতি বাতি কৰি চলিছিল আগতে আমি তাতে খেতি কৰো আমি নিজে আমাৰ মানুহজনে নিজে হাল বায় আমি নিজে মাটি ৰুওঁ গতিকে আজি আমি যাব পৰা নাই 11 চনৰ পৰা আজি 25 চনলৈ সেই গতিকে মই হেমন্ত ছাৰক কৰজুৱে অনুৰোধ কৰি গৈছো যে সেই মোৰ মাটিকণ সিহঁতক উচ্ছেদ কৰি মোক মাটিকণ দখল দিবলৈ বাৰে বাৰে মই অনুৰোধ কৰিছো আমাৰ দেউতাই 85 চনত 1 কঠা 7 লোচা মাটি বেচিলে সেইখন হেৰিয়াতে সিহঁতে 3 কঠা 17 লোচা মাটি জালিয়তি কৰি সিহঁতে তাত নামটো উঠাই লৈছে কিন্তু আজিলৈকে চামগুৰি অফিচত হলধৰ অনিলৰ নাম কাটিব পৰা নাই তেতিয়া আপোনালোকে মণ্ডল অফিচৰ লগত যোগাযোগ কৰি আছো আৰক্ষীৰ লগত যোগাযোগ কৰি আছো কি কয় আৰক্ষী বা মণ্ডল অফিচে কৰিম বুলি কয় তাৰপিছত একো নকয় কৰিম বুলি কয় একো নকয় সেইকাৰণে আমি একদম বহি গলো আমি জীৱনটো তাততো দিবগে নোৱাৰো যদি 2টা মানুহ কাটি দিয়ে মাটি তাতে থাকিব আমি মৰি যাম গতিকে আমি বহি গলো বহি যোৱা তেতিয়া আমি কৰজুৱে আমাৰ মুখ্যমন্ত্ৰী অনুৰোধ কৰিছো আৰু কি কব খুৰা আপোনালোকে এই মাটিডোখৰ আপোনালোকে এতিয়া বৰ্তমান আছে সেই 3 কঠা 17 লোচা ভূমি কেনে অৱস্থাত আছে বৰ্তমান এতিয়া বৰ্তমানতো আমাৰ হাতত নাই তেওঁলোকেতো জোৰ জবস্তি নিলে এতিয়া আমি তেওঁ ঘূৰাই দিলেহে আমি কিবা এটা পাম যোনে নিছে তেওঁলোকৰ নামটো কি ক'লে হেৰি বিলালৰ পৰিয়াল আপোনালোকে মাটি বিচাৰি গলে আমাক মানে মণ্ডল আনিবলৈ কয় মণ্ডল মাতিলে মণ্ডল আহি পেলাই সিহঁতৰ ঘৰ পালে আকৌ গুচি যায় মানে তেনেকুৱা চলি আছে বিল্লাল বুলি আপোনালোকে যিটো কৈছে পৰিয়ালটো ক'ৰ পৰা কেনেকে আহি তেওঁলোকে মাটি বাংলাদেশী সিহঁতৰ কোনো ভোটৰ নাম নাই কোনো হেৰি নাই মানে জোৰ জবস্তিকে মাটি লৈ পেলাই সিহঁতে মানে তেনেকুৱা হেৰি কৰিছে নিশ্চয়কৈ এই মুহূৰ্তত মই সেই পৰিয়ালটোৰ মন্তব্য এই মুহূৰ্তত শুনালো এনবি নিউজৰ দৰ্শক কৈছো যে ইতিমধ্যে প্ৰায় কুটায়নীৰ যি গাঁও আছিলে যি অঞ্চল আছিলে সেই অঞ্চলত এই পৰিয়ালটোৰ প্ৰায় 3 কঠা 17 লোচা মাটি আছিলে আৰু সেই 3 কঠা 17 লোচা মাটি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে একাংশ সন্দেহজনক যি বিলাল উদ্দিন নামৰ এটা পৰিয়ালে বেদখল কৰিছে আৰু জোৰ জবৰদস্তিকৈ বেদখল কৰাৰ এক অভিযোগ উত্থাপন কৰিছে আৰু বিশেষকৈ এইটোৱে কথা হৈছে যে বিগত যিটো 2011 চনৰ কথা যদি আমি কওঁ 2011 চনত কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া এগৰাকী প্ৰতাপী মন্ত্ৰী আছিলে ৰকিবুল হুছেইনৰ নেতৃত্বত সেই বিলাল উদ্দিন আছিলে কংগ্ৰেছৰ এজন নেতা আছিলে সেই নেতাৰ থকাৰ বাবে এনে ধৰণৰ খিলঞ্জীয়া যিসকল লোক আছিলে যিসকল অসমীয়া খিলঞ্জীয়া লোক পৰিয়াল আছিলে তেওঁলোকক জোৰ জবৰদস্তি তেওঁলোকৰ ভূমি বেদখল কৰিছিল আৰু তাৰ পাছত যদি এই খিলঞ্জীয়া লোকসকলে বৰ্তমানেও সেই 11 চনৰ পৰা তেওঁলোকে মাটিৰ ভূমি সেই নিজৰ ভূমি যদি তেওঁলোকে বিচাৰি যায় তেনেহলে অনেক প্ৰাণে মৰাৰ ভাবুকি তেওঁলোকে দিয়ে গতিকে এতিয়া তেওঁলোকে হস্তক্ষেপ বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকী আৰু অতি সোনকালে এই খিলঞ্জীয়া পৰিয়ালটোৱে তেওঁলোকৰ ভূমি বিচাৰি সেই পৰিয়ালটোৰ ওপৰত বিহিত ব্যৱস্থা অভিজিতক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইদৰে দেখিবলৈ পোৱা গৈছে পুনৰ খিলঞ্জীয়াৰ ভূমি দখল কৰিছে মিয়াই আৰু বিল্লাল উদ্দিন নামৰ এটা মিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কুটায়নীত খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি 3 কঠা 17 লোচা মাটি নিজে দখল কৰি ৰাখিছে বিল্লাল উদ্দিন নামৰ লোকজনে অতি শীঘ্ৰে এই ভূমি এই দুৰ্ভগীয়া পৰিয়ালটোক উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছে পৰিয়ালটোৱে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।